কোনোবাই বিয়াই হ'ব চাগে। হয়, নমস্কাৰ, মই অমিত। ইতিমধ্যে আমি উপস্থিত আছোঁ বিশ্বনাথ জিলাৰ অগ্ৰণী শিক্ষা অনুষ্ঠান গহপুৰ ছয়দুৱাৰ মহাবিদ্যালয়ত। আৰু মোৰ ভিডিঅ' সহজে সতীৰ্থই দেখাব সামগ্ৰিক পৰিৱেশখিনি। পুৱাৰে ভাগৰে পৰা মাংগলিক কাৰ্যসূচীৰে আয়োজন কৰিছে মা সৰস্বতীৰ পূজা। বিদ্যাৰ অধিপতি মা সৰস্বতী পূজা পুৱাৰে ভাগৰ পৰা মাংগলিক কাৰ্যসূচী আয়োজন কৰিছে আৰু এক সুন্দৰ নান্দনিক পৰিৱেশ। যিহেতু এই প্ৰতিষ্ঠান, শিক্ষা প্ৰতিষ্ঠান হওক, যি বাসগৃহ হওক, সকলোৱে কিন্তু সৰস্বতী মাৰ বন্দনা কৰে। আৰু যিহেতু ইয়াত আমাৰ বিদ্যালয়ৰ, আমাৰ এই কলেজৰ এই যি শ্ৰদ্ধাৰ শিক্ষক আছে, আমি তেওঁলোকৰ কথা কিছু কথা আমি জানিব চেষ্টা কৰিম। আমাৰ হয় ছাৰ, কওকচোন, যিহেতু এইবাৰ কেনেদৰে আয়োজন কৰিছে? নমস্কাৰ, সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা জনাইছোঁ। পূজাভাগ আমি নীতি নিয়মেৰে সম্পূৰ্ণ পালন কৰিছোঁ, আমি অনুষ্ঠিত কৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰী সকলো আহিছে, ভাল লাগিছে। বাগদেৱীৰ চৰণত তেখেতসকলে নিজৰ যিখিনি মনো ইচ্ছা সেইখিনি পূৰণৰ কাৰণে প্ৰাৰ্থনা জনাইছে। গতিকে প্ৰায় সকলোখিনি ল'ৰা ছোৱালী, যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আহিছে। বসন্ত পঞ্চমীৰ আজি সূৰ্যোদয়ৰ তিথি, গতিকে এটা উত্তম দিন। গতিকে ল'ৰা ছোৱালীৰ মনোকামনা পূৰ্ণ হওক, তাৰে আমি আশা ৰাখিছোঁ। আমাৰ মহাবিদ্যালয়ত পৰম্পৰাগতভাৱে এই সৰস্বতী পূজাভাগ পতা হয়। গতিকে এইবাৰো আমি মহাবিদ্যালয়ত ডাঙৰকৈ আমি যথেষ্ট ডাঙৰকৈ পূজাভাগ আয়োজন কৰিছোঁ। আৰু সকলো ছাত্ৰ ছাত্ৰী ইয়াত আহি উপস্থিত হৈছে। সকলোৱে সাজি কাচি আহিছে, ভাল লাগিছে, এটা সুন্দৰ পৰিৱেশ হৈছে। আগন্তুক পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে মা দেৱীৰ ওচৰত শুভেচ্ছা লৈছে। গতিকে আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ বৃদ্ধি হওক, পঢ়া শুনাত ভাল হওক, আৰু তেওঁলোকে ভৱিষ্যত জীৱন সফলতা কামনা কৰক। যদিও আজিৰ দিনত মই চাকৰি জীৱনত যোগদান কৰিলোঁ প্ৰায় 1.5 বছৰ ধৰি, কিন্তু আচলতে ছাত্ৰ জীৱনত লাগিলে সেয়া স্কুলীয়া পৰ্যায়তে হওক বা মহাবিদ্যালয় পৰ্যায়ত বা বিশ্ববিদ্যালয় পৰ্যায়ত, আচলতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী এটা দিনলৈ খুব উৎকণ্ঠাৰে ৰৈ থাকে। আৰু সেই দিনটো হৈছে সৰস্বতী দেৱীৰ পূজা, অৰ্থাৎ সৰস্বতী পূজাৰ দিনটো। আৰু এই ক্ষেত্ৰত ছয়দুৱাৰ মহাবিদ্যালয় ব্যতিক্ৰম নহয়। আচলতে প্ৰত্যেকখন শিক্ষা অনুষ্ঠানৰ দৰে ছয়দুৱাৰ মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু ছয়দুৱাৰ মহাবিদ্যালয় পৰিয়ালৰ উদ্যোগত খুব সুন্দৰভাৱে এই সৰস্বতী পূজাভাগ আয়োজন কৰা হৈছে। আৰু আজিৰ দিনটোত ভগৱানৰ চৰণত প্ৰাৰ্থনা কৰিম যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী শৈক্ষিক দিশত আগুৱাই যাওক, ভালদৰে আগুৱাই যাওক, আৰু শৈক্ষিক ক্ষেত্ৰৰ লগত জড়িত প্ৰত্যেকজনে যেন সফল হওক। আৰু তেওঁলোক কেৱল ৰাজ্যিক পৰ্যায়ত নহয়, কেৱল ৰাষ্ট্ৰীয় পৰ্যায়ত নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে শৈক্ষিক দিশত আগুৱাই যাওক আৰু নিজৰ ঘৰখন, নিজৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনক, তাৰে প্ৰাৰ্থনা কৰিছোঁ আৰু সকলোকে শুভেচ্ছা জনাইছোঁ। আচলতে সৰুৰে পৰা আমাৰ এটা কথা আছে, গোটেই বছৰটো অধ্যয়নত আমি জড়িত হৈ থাকিলেও সৰস্বতী পূজাৰ দিনটো আচলতে সৰুৰ পৰা আমি মা দেউতাহঁতক কওঁ যে আজি দিনটো নপঢ়োঁ, আৰু সেই দিনটোত আমি আচলতে পঢ়াৰ টেবুললৈ নাযাওঁ। আৰু তাৰপিছত আমি ৰাতিপুৱাই আহি চাকি গছ জ্বলাওঁ, সেৱা কৰোঁ, আৰু আচলতে আশীৰ্বাদ লওঁ যাতে আমাৰ শৈক্ষিক দিশটোত যাতে আমি গোটেই বছৰটো বা আগন্তুক দিনবোৰত ভালকৈ আগুৱাই যাব পাৰোঁ। আৰু ঠিক তেনেকৈ যিসকল ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষা, শিক্ষা জীৱনৰ দ্বাৰলি হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব, তেওঁলোকক শুভেচ্ছা জনাইছোঁ। আৰু নিশ্চয়কৈ ভগৱানে তেখেতসকলক আশীৰ্বাদ কৰিব। ভগৱানৰ আশীৰ্বাদ শিৰত লৈ তেখেতসকল ভালকৈ আগুৱাই যাওক, তাৰেই কামনা কৰিছোঁ। সৰস্বতী পূজা ভাল লাগিছে, আৰু এইবাৰ কলেজৰ শেষবাৰৰ পূজা আমাৰ কাৰণে। ইয়াত নপঢ়িলেও আহিয়ে থাকিম, বেলেগত পঢ়িলেও। গতিকে ভাল লাগিছে। আৰু এইবাৰে লাষ্ট, লগৰকেইটা লগ পাম চাগে, চবেই নিজৰ নিজৰ জেগাত পঢ়িব যাব, কোনোবাই বিয়াই হ'ব চাগে। এইবাৰ নহওঁ, দিন আছে। বয়ফ্ৰেণ্ড আছে নাই? নাই, বয়ফ্ৰেণ্ড নাই? পটাবা নাই বয়ফ্ৰেণ্ড? নালাগে। বয়ফ্ৰেণ্ড নালাগে?